নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ এয়াৰটেলৰ কোম্পানীৰ লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব ভেকেঞ্চি। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সনাইছিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আৰু যি এয়াৰটেলৰ কোম্পানীৰ লগতে ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ আছে, সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। প্ৰাইভেট বেংক হওক, মহেন্দ্ৰ ফাইনেন্স হওক, চিমেণ্ট কোম্পানী হওক, ফ্লিপকাৰ্টৰ ভেকেঞ্চি হওক, শ্বপিং মল, বন্ধন বেংক, আপুনি নিজেও চাব পাৰে। বহুত চাকৰি মুকলি আৰু বহুতে চাকৰি পাই আছে। বহুতৰ কমেণ্টবোৰ মই দি থাকোঁ আমাৰ গ্ৰুপবিলাকত। নিশ্চয় আপুনি যদি আমাৰ গ্ৰুপবিলাক জইন কৰি থৈছে, যোনটোত ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ আছে, আপুনি নিশ্চয় খবৰবোৰ পাই থাকে। আৰু তাৰ লগত আমি গ্ৰুপবিলাকত অৰিজিনেল যোনবোৰ কপি থাকে এডভাৰটাইজমেণ্টৰ, সেইবোৰো দি থকা হয় আৰু বেলেগ বেলেগ জববোৰো প্ৰভাইড কৰি থকা হয়। এয়াৰটেল কোম্পানীৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছো পাৰিব, PF মেডিকেল ফিক্স চেলাৰী থাকিব। আৰু আমাৰ ভিডিঅ' যাতে ছিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকে যেন, সেইটো মোৰ ৰিকুৱেষ্ট এটা থাকিল। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি ভাৰতী এয়াৰটেলৰ ভেকেঞ্চি। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। ফিল্ড ইঞ্জিনিয়াৰ, বৰ্ডমেন আৰু ৱায়াৰমেনৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছো পাৰিব এইটো চাকৰিত। লিখা আছে, উল্লেখ কৰা আছে যে ফ্ৰেছাৰ্ছ আৰামছে পাৰিব। আৰু আপোনালোকৰ ফিল্ড ইঞ্জিনিয়াৰৰ ৰেছপনচিবিলিটিখিনি মই কৈ দি আছোঁ। ইনষ্টল, কনফিগাৰ আৰু মেইনটেইন কৰিব লাগিব FTTH ইণ্টাৰনেট ছাৰ্ভিচেছ। লগতে পাৰফৰ্মেঞ্চ কৰিব লাগিব ফাইবাৰ অপটিক ইনষ্টলেশ্যন আৰু ট্ৰাবল শ্বুটিং। আৰু ৰিজল্ভ কৰিব লাগিব কাষ্টমাৰৰ কিবা যদি কমপ্লেইনছ থাকে। লগতে এলিজিবিলিটি হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কৰা হ'ব লাগিব বা ITI, লগতে এখন ড্ৰাইভিং লাইচেঞ্চ আৰু 2 হুইলাৰ মেণ্ডেটৰী। আৰু ৱায়াৰমেনৰ ৰেছপনচিবিলিটিখিনি চাই ল'ব পাৰে। এচিষ্ট কৰিব লাগিব ইঞ্জিনিয়াৰৰ ডে টু ডে টাস্কক। যোনবোৰ কাম থাকে ডে টু ডে, সেইখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰে যি কয় কৰি যাব লাগিব ৱায়াৰমেনে। আৰু ৱায়াৰমেনৰ কাৰণে আপোনালোকৰ এলিজিবল হ'বলৈ খালি 12 পাছ মান হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। বিহুৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে 19 জানুৱাৰীত। আপোনালোকৰ ইণ্টাৰভিউ লোকেশ্যনটো হ'ল শুভম বিল্ড ৱেল, 3rd ফ্ল'ৰ, RGB ৰোড নিয়াৰ নেপক' ভৱন, গুৱাহাটী। চ' কণ্টেক্ট নাম্বাৰ দি আছে। যোনজন ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় কণ্টেক্ট কৰি ইণ্টাৰভিউলৈ যাব পাৰে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি আপোনালোকৰ আহিছে দিছপুৰ এণ্টাৰপ্ৰাইজ, গণেশগুৰি, গুৱাহাটীৰ ভেকেঞ্চি। চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব। লগতে গুড কমিউনিকেশ্যন স্কিল, টিম ৱৰ্ক, বেছিক কম্পিউটাৰ নলেজ। চেলাৰী হ'বলৈ গৈছে নেগচিয়েবল। ৱৰ্কিং আৱাৰ্ছ 10 AM to 7 PM। আৰু লোকেশ্যন গণেশগুৰি অপজিট অফ কৰ ভৱন নিয়াৰ GMDA পাৰ্কিং। আৰু ফোন নম্বৰ দুটা দিয়া আছে। কালি বা পৰহিৰ ভিতৰত আপোনালোকে যদি যেতিয়ালৈ ভেকেঞ্চিটো থাকে তেতিয়াহ'লে লাষ্ট ডেট। সেইটো কাৰণে আজিয়ে কণ্টেক্টখিনি কৰি ল'ব। কণ্টেক্টখিনি কৰি ইণ্টাৰভিউলৈ যাব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়। নে ভেকেঞ্চি আপোনালোকৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, ছিকিউৰিটি ষ্ট'ৰেজ প্ৰডাক্ট কোম্পানী এটাৰ পৰা। আৰু এইটো কাৰণে কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ হ'ব লাগিব FMCG বা ডাইৰেক্ট চেলছত। মেইল ID দি আছে, কণ্টেক্ট নাম্বাৰ দি আছে। 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু কোৱালিফিকেশ্যনৰ যদি মোক কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন যাৰ আছে, লগতে কম্পিউটাৰ নলেজ আৰু এক্সপিৰিয়েঞ্চ আছে FMCG বা ডাইৰেক্ট চেলছত, এই চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰি দিব পাৰিব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি চেলছ এক্সিকিউটিভ আৰু মাৰ্কেটিং চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এখন ৰেপুটেডেড 2 হুইলাৰ ডিলাৰশ্বিপ, উলুবাৰী, গুৱাহাটীৰ ভেকেঞ্চি। আৰু 1 to 2 years এক্সপিৰিয়েঞ্চ। আৰু ফ্ৰেছাৰ্ছো পাৰিব। এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে যে পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন হ'ব লাগে। এবাৰ ফোন কৰি ল'ব। হোৱাটছএপ নম্বৰ দি আছে, কল নম্বৰ দি আছে। উলুবাৰী বৰা ছাৰ্ভিচত পষ্টিং হ'ব। আৰু এইটো আপোনালোকৰ মেইল IDও দি আছে। 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভ আৰু ছাৰ্ভেয়াৰ্ছ ভেকেঞ্চি। নেশ্যনেল হিন্দী, ডেইলি, নৱভাৰত, গুৱাহাটীৰ পৰা ভেকেঞ্চি। মাৰ্কেটিং এক্সিকিউটিভৰ এটা ভেকেঞ্চি আৰু ছাৰ্ভেয়াৰ 10টা ভেকেঞ্চি। ইণ্টাৰভিউ হ'বলৈ গৈ আছে 12 জানুৱাৰীত, মানে আজি। চ' মেইল ID দিয়া নাই, ডাইৰেক্ট ফোন নম্বৰ দি আছে। এড্ৰেছ দিয়া আছে আপোনালোকৰ গণেশগুৰি, গুৱাহাটী। চ' ফোন কৰি যাওক। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। ফোন কৰি ল'লে সুধি ল'ব। কিন্তু গ্ৰেজুৱেশ্যন যদি আছে ইণ্টাৰভিউলৈ ফোনটো যদি নুঠায়ো তেতিয়াও যাব পাৰিব। কিন্তু যোন 12 পাছ কেণ্ডিডেট আছে এবাৰ ফোন কৰি পেলাই গোটেইখিনি ডিটেইলছ সুধি ল'ব। যদি 12 পাছকো যাবলৈ কয় তেতিয়াহ'লে আপোনালোকেও যাব পাৰিব।
নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি দ্য ব্লু অৰ্কিড ৰিসৰ্ট ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন কেণ্ডিডেটজনৰ আৰু কণ্টেক্ট নম্বৰ দিয়া আছে 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন হোৱাটছএপ কৰি দিব পাৰে নে ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি আপোনালোকৰ আহিছে গুৱাহাটীৰ পৰা ভেকেঞ্চি এইটো কাৰণে টেলি আৰু এক্সেলৰ নলেজ হ'ব লাগিব লোকেশ্যন গুৱাহাটী ফোন নম্বৰ ইমেইল আইডি দিয়া আছে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মই সদায় কওঁ আপোনালোক একাউণ্টেণ্টৰ যিমানে ভেকেঞ্চি ওলায় সদায় আপোনালোক যদি বিকম বা এমকম পাছ হৈ আছে তেতিয়াহ'লে এলিজিবল হ'ব একাউণ্টেণ্ট পোষ্টৰ কাৰণে আৰু এপ্লাই কৰি দিব পাৰিব চ' এইটো চাকৰিৰ কাৰণে বিকম বা এমকম পাছ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব মেইল আইডি কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় নে ভেকেঞ্চি চেলছ অফিচাৰ আৰু এক্সিকিউটিভৰ ভেকেঞ্চি লগতে লেট অপাৰেটৰ মেচাৰ্ছ ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ পৰা ভেকেঞ্চি চেলছ অফিচাৰ আৰু এক্সিকিউটিভৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ 2 to 3 years চেলাৰী হ'বলৈ গৈছে নেগচিয়েবল প্লাছ ট্ৰেভেলিং এক্সপেন্সেছখিনিও দিয়া হ'ব আৰু টাৰ্গেট ইনচেণ্টিভ দিয়া হ'ব চ' লাট অপাৰেটৰৰ কাৰণে 2 years এক্সপিৰিয়েঞ্চ লাগিব চেলাৰী হ'বলৈ গৈছে নেগচিয়েবল জব লোকেশ্যনটো পশ্চিম বৰাগাঁও গুৱাহাটী মেইল আইডি দিয়া আছে কণ্টেক্ট নম্বৰ হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে 15 জানুৱাৰীৰ ভিতৰত খালি এপ্লাইটো কৰি দিব পাৰে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা আপোনালোক জনোৱা হ'ব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ এইকেইটা চাকৰিৰ কাৰণে আৰু চেলছ অফিচাৰ বা এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন লেট অপাৰেটৰৰ কাৰণে 12 পাছ মান হ'লে হ'ব চ' এইখিনি চাই ল'ব পাৰে আৰু ফোন কৰি পেলাই ইণ্টাৰভিউটো যাব পাৰে নে ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে MBA কৰা হ'ব লাগিব আপোনালোকৰ আমুলৰ পৰা আহিছে আমুল নহয় সৰি ব্লু ব্লেৰী ইণ্ডাষ্ট্ৰি এইটো আপোনালোকৰ আমিনগাঁও ফালে আছে চাংচাৰী ফালে আছে চ' যোনজন চাংচাৰী কেণ্ডিডেট আছে এইটো আৰামছে এপ্লাই কৰিব পাৰিব MBA বিচৰা হৈছে একাউণ্টেণ্টৰ কাৰণে ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ নে ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে আপাৰ আছামৰ ভেকেঞ্চি আৰু MR অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি এখন ৰেপুটেড ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেঞ্চি আপাৰ আছাম হেডকোৱাৰ্টাৰ যোৰহাট ফ্ৰেছাৰ্ছৰ পাৰিব আৰু চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা BSc যাৰ আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব বা বি ফাৰ্মা বা ডি ফাৰ্মা যদি আছে তেতিয়াও প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' ফোন কৰি পেলাই ইণ্টাৰভিউ কাৰণে যাব পাৰে 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি হেডমিষ্ট্ৰেছ আৰু শিক্ষকৰ ভেকেঞ্চি নাৰ্চাৰী টু ক্লাছ 5 পঢ়াব লাগিব ব্ৰুকফিল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গোৱালপাৰাৰ পৰা আহিছে আৰু প্ৰেফাৰেঞ্চ দিব যদি কনভেণ্ট বেকগ্ৰাউণ্ড বা মণ্টেছৰী ট্ৰেইন টিচাৰ হয় বেনিফিট যেনেকুৱা ফ্ৰী ফাৰ্নিছ একমডেশ্যন ইন দ্য কেম্পাছ মানে থকাটো ফ্ৰী দিয়া হ'ব গোটেইখিনি থাকিব ফাৰ্নিচাৰ থাকিব ফোন নম্বৰ দি আছে মেইল আইডি দি আছে যোগাযোগ কৰক 14 জানুৱাৰীৰ ভিতৰত সবেই আজিলৈ ইমানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জইন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত